নমস্কাৰ বাইদেউ নমস্কাৰ কোনে কৈছে এই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা সৰুকছাৰী গাঁও ফুলেশ্বৰ চুতীয়াই কৈছো চুতীয়া ভালে আছে নে ভালে আছো বাইদেউ আপোনালোকৰ ভাল নহয় আমাৰো ভাল এতিয়া কক গীত কাৰ শুনিব মহেন্দ্ৰ হাজৰিকা যিকোনো গানটি শুনাই দিব বাৰু আমি বিচাৰো তেন্তে বহুত দিনৰ পৰা ট্ৰাই কৰি আছো মানে আমাৰ বোলো অকমান মোবাইল দেখি নধৰে নেকি সৰু মোবাইল এটা চলাই আছো তেনেকুৱা কোনো কথা নাই ডাঙৰ সৰু আমাৰ লাইনটোৱে ডাঙৰ সৰু বাচিব নাজানে নহয় নেদেখি হয় 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 এতিয়া কওকচোন মানে 2 বছৰমান আগত পাইছিলো আমাৰ মানে ৰূপজ্যোতি ছাৰ আছিলে হয় 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 এতিয়া মানে তেখেতৰ থাকে ৰিটায়াৰ হ'ল হয় আপুনি এই 2 বছৰ চেষ্টা কৰিয়ে আছে নেকি প্ৰতি শুকুৰবাৰে কৰে চাগে নহয় জানো হয় 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 এতিয়া পুনৰ চিনাকি হ'বলগীয়া হ'ল তেন্তে হয় হয় কওকচোন আপোনাৰ পৰিচয়টো মোৰ মানে ছোৱালী এজনী ল'ৰা এটা হয় ছোৱালী এজনী ল'ৰা এটা আৰু পৰিবাৰ হয় ছোৱালীজনী ডাঙৰ ল'ৰাটো সৰু আপুনি পিছে লগতে আমি জড়িত হয় 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 কেনে ধৰণৰ খেতি কৰে মানে বিএ পাছ কৰিলে ল'ৰাটোও কৰিলে ল'ৰা ছোৱালী ডাঙৰ হ'ল ডাঙৰ হ'ল হয় হয় এতিয়া বৰ্তমান মানে ৰাইজৰ লগতে আপোনালোকৰ লগতে আছো আৰু সুন্দৰ সুন্দৰ আপোনাৰ খেতি পথাৰৰ কামত তেওঁলোকে সহায় কৰে নে কৰে কৰে ছাৰ কৰে কৰে আৰু কেনে ধৰণৰ খেতি বাতি কৰে এনে কৰে ল'ৰাও সহায় কৰে ছোৱালীও সহায় কৰে ধৰক এতিয়া আমাৰ খেতি ছিজন নষ্টালজিয়া এই ল'ৰাটোৱে চাহ জলপান দিবলৈ আহে ধৰক ছোৱালীজনী আনিবলৈ যায় হয় তেনেকে আৰু পৰিয়ালটো চলি আছো এবাৰ কি ধানৰ খেতি কৰিছে এই ৰঞ্জিত চাহৱানটো কৰিছো মাটি চেক কৰিছো পুৰা মাটি আছে বাৰু খেতিৰ বাবে মাটি 13-14 বিঘা মান হ'ব হয় 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 এতিয়া আপোনালোকে ৰঞ্জিত এবাৰ কৰিছে নে আগতেও কৰিছে বাইদেউ আজি প্ৰায় আমি 6-7 বছৰ একেটা খেতিকে কৰি আছো ধৰক ৰঞ্জিতৰে কৰিছে তাৰমানে বীজটো ৰাখিব পৰাই হয় 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 মানে আমি কৃষকসকলৰ পৰা শুনো যে যদি মানে এই যিখিনি আমাৰ গৱেষণাগাৰত যিখিনি কৰা হয় যিখিনি সংবৰ্ধন কৰা হয় ধৰি লওক খেতিৰ বাবে তেনেকুৱা জাতসমূহৰ মানে এটা সীমাবদ্ধতা আছে বুলি আমি শুনিছিলো যে ৰঞ্জিতৰ ক্ষেত্ৰত দেখোন হেতু নহয় বহুত দিন চলিছে এতিয়া ধৰক আমি যোৱা বছৰ আমাৰ তিতাবৰ যোৰহাট ডিষ্ট্ৰিক্ট তিতাবৰ পৰা নিয়ে খেতিটো কৰিছো চাহৱানটো হয় হয় ভালেই হৈছে বাৰু প্ৰডাকশ্যন ভাল হৈছে এনে বেচিব কৰিব পৰাকে থাকেগে নে ঘৰত খাবলৈ হয় মাটিয়ে আমি ধৰক মানে আমাৰ ইয়াত ৰোৱনীবিলাকে লাইন হিচাপে মানে তেনেদৰে আমি যিটো কৃষি পদ্ধতি বৈজ্ঞানিক পদ্ধতি হিচাপে খেতিটো নকৰো যে আমি ইমান প্ৰডাকশ্যনটো নাপাওঁ 15-20 মোন বিঘাত পাওঁ হয় 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 আপোনালোকৰ দ পথাৰ নে দ পথাৰ হয় আমাৰ এই আঠখেলীয়া ওচৰতে বাৰু 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 আজি খেতি পথাৰ সম্পৰ্কীয় কথাখিনি পাতিলো এতিয়া খোৱা পাতিলে নাই সেইটোৱে কথাটো খোৱাটোহে পতা নাই বাইদেউ খোৱাটো মানে আমাৰ ৰাইজৰ ঘৰত আগতে পাতো হয় ৰাজহুৱাকৈ হ'ব অহা 20 তাৰিখে মানে বুধবাৰ দিনা পাতিছে বাৰু আমি নিমন্ত্ৰণ পাম চাগে আৰু তাৰ পিছতে আমি ধৰক ঘৰুৱা হিচাপে পাতিম আৰু ঘৰত বাৰু 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 ঠিক আছে আমি আকৌ বোলো নিমন্ত্ৰণ পাওঁৱেই বা সেইকাৰণে নখোৱাৰ কথাটো সুধিছিলো নিমন্ত্ৰণ মানে এতিয়া ধৰক আপোনাক ফোনৰ যোগতে ক'ব লাগিব পৰাপক্ষত 20 তাৰিখৰ দিনটোৱে ধাৰ্য কৰিছো আমি ৰাতিলৈ বাৰু বাৰু ৰাতিলৈ নহয় ৰাতিলৈ হয় আপুনি পৰাপক্ষত আহিব ধৰক আমাৰ আছেই আৰু মানে বৰা চাউলটো আপোনালোকেতো জানেই আৰু কিছু চেৱা দিয়া হ'ব কিছুমান মানে আমি চুঙাত দিওঁ চুঙাত দিয়াটো জানেনে গম পাইছো ধৰিব পাৰিছো হয় হয় হেৰি কৰিব লাগিব আৰু পাতিব লাগিব বঢ়িয়া 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 আমি ইয়াৰ পৰাই সকলোলৈকে পৰাপক্ষত আমি বাৰু চেষ্টা কৰিম কিন্তু আমি শুভেচ্ছা জনাইছো সকলোলৈকে দেই অনুষ্ঠানটো ভালকৈ হৈ যাওক 20 তাৰিখৰ দিনটো ভালকৈ অতিবাহিত হওক বাৰু গীতটি আমি সাজু কৰিছো যিহেতু আগবঢ়াই দিওঁ তেন্তে ধন্যবাদ পুনৰ লগ পাম
যিমান মোবাইল আহক, ফেচবুক আহক, হোৱাটছআপ আহক, ৰেডিঅ' সদায় থাকিব আৰু আছে। ৰেডিঅ' সদায় আমাৰ মাজত জিলিকি থাকিব।